বহুত কান্দি আছিলে তাৰ্কিকে বুজাই কৰি টানিছো যা 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 তাই ভুল কৰিছো যে তেওঁলোকক আমি আমাৰ ঘৰত আহিব দিলো অসমৰ কণ্ঠশিল্পী দিক্ষু শৰ্মা ঘৰতে চুমি বৰা লুকাই আছিলে অসমৰ ইমৰ পৰা সিমলৈ সকলোৱে গম পাইছিলে চুমি বৰাক বিচাৰি পুলিচে অভিযান চলাই আছিল অথচ দিক্ষু আৰু দিক্ষু পত্নীয়ে এই বিষয়ে অৱগত নহয় বোলে তেওঁলোকে নাজানে বোলে চুমি বৰা এনেকুৱা এটা কেছত ফচিছে বুলি চুমি বৰা বিষয়ে দিক্ষু আৰু তেওঁৰ পত্নীয়ে কি ক'লে আপোনালোকে এই গোটেই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ পাব গতিকেলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিম আমি নিজৰ ফালৰ পৰা কৈছো যে যোৱা তোমালোকে গৈ আৰক্ষীক তোমালোকে নিজে ধৰা দিয়া কিবা যদি আছে কোৱা তোমালোকে কোঅপাৰেট কৰা সেইখিনি কথা আমি নিজে কৈছো আৰু তেতিয়া আমি গম নাপাওঁ যে তেওঁলোকে আৰক্ষী কৰা নাই আৰু ইমান মইতো কালি দিনৰ এটা সময়লৈকে মই ফোনটো এইকাৰণে অফ কৰি থৈ দিছো মই ৱাইফাই অন কৰি থৈছো কাৰণ মোৰ ইমান মেণ্টেলি মই ডিষ্টাৰ্ব হৈ গৈছো আৰু মই বহুত মানে ভিতৰত মই আঘাত পাইছো যে এনেকুৱা মানুহ টিভি স্ক্ৰীণত ইমান বেয়াকে অহাৰ পিছত এই মানুহবিলাক আমাৰ লগত জড়িত হৈ আছিলে আমাৰ ঘৰলৈ আহিছে আৰু মই কেতিয়াও নাৰাখিলোহেঁতেন গম নাপালে যদি মোক তাৰ্কিক বৰাই যদি নকৰিলেহেঁতেন যে বা আমি এনেকে তাইৰ মন চন বেয়া আমি যাব বিচাৰিছো মই কেতিয়াও আহিব নিদিলোহেঁতেন তাৰ্কিক বৰাৰ বহু সম্পত্তিৰ তথ্য ওলাইছে মই আজিহে এতিয়া অলপ আগতে মোৰ এজনী বান্ধৱীয়ে মোক ফোন কৰি কৈছে এনেকে বহুত সম্পত্তি ওলাইছে মই আজিহে গম পাইছো কাৰণ তাৰ্কিক বৰাক মই বহুত বছৰৰ পৰা একেলগে আমি কাম কৰিছো কিন্তু মই জানা নাছিলো যে তাৰ্কিক বৰাইও এনেকুৱা ইমান ধনী মানুহ কাৰণ তাৰ্কিক বৰাৰ ঘৰতো গৈছো কিন্তু তাৰ্কিক বৰাৰ তেনেকুৱা এটা ঘৰ মানে চিম্পল গুৱাহাটীৰ ঘৰ এটা দেখিছো তাৰে পিছত তাৰ্কিক বৰাই চিম্পলকে থকা ল'ৰা এটা দেখিছো কাম কৰোতে সদায় আমি যেতিয়া ফটোগ্ৰাফিৰ কাম কৰিব যাওঁ ৱেডিং কৰিব যাওঁ একে তাৰ টিমত বহুত ল'ৰা থাকে তেনেকে আমি কাম কৰিছো আৰু ভিতৰৰ বস্তুবিলাক মই দিক্ষুৱে চাবলৈ কেতিয়াও নাযাওঁ আৰু হয় আমাৰ এইটো ভুল হৈছে ইমান ডাঙৰ এটা ক্ৰাইম কৰি যোৱা মানুহক লগত আমি একেলগ হৈছিলো কিন্তু এইটো নহয় যে চুমি বৰা এতিয়া সামাজিক ছোৱালী আজি 2 বছৰত বহুত মিউজিক ভিডিঅ' কৰিছো কিন্তু সেই মিউজিক ভিডিঅ'বিলাকত বিভিন্ন কণ্ঠশিল্পীৰ মিউজিক ভিডিঅ' আছে গতিকে এতিয়া চবেইতো তাইৰ লগত কাম কৰিছে নকৰাকেতো কোনো নাই বিভিন্ন অভিনেতা অভিনেত্ৰীও কাম কৰিছে গতিকে তেওঁলোকে জানিছিল নেকি তেওঁলোক তেনেকুৱা বুলি তেনেকে ময়ো নাজানো কাৰণ ময়ো মেকআপহে কৰো তাৰমানে তাৰ মাজতে বহুত ট্ৰেডিঙৰ কথাটো আলোচনা হৈছিল নেকি বা কাৰোবাক পইচা ইনভেষ্ট কৰাৰ কথা সেইবিলাক কথা মই নাপাতো আৰু মই নিজেও পইচা জমা কৰাও মানুহ নহয় আৰু পইচা পাতিৰ কথা মই ইমান নাজানো পইচা লৈ মই ইমান ক্ৰেজি নহয় হলে মই বিভিন্ন ধৰণে সিহঁতক দেখি ময়ো তেনেকে মই লাইফষ্টাইল কটাব পাৰিলোহেঁতেন মই বহুত দিন পূৰ্বৰ কথাবোৰ দিক্ষুদা ঘৰত নাছিলে নলবাৰী সেই সংগীতানুষ্ঠানত আছিলে আপুনি দেখিছিলে তেওঁলোকক মানসিকভাৱে কি ধৰণৰ তেওঁলোকৰ চুমিয়েতো বহুত কান্দি আছিলে তাৰ্কিকে বুজাই আছিলে কিন্তু সিহঁতে কথা পাতি আছিলে আৰু মোক বাৰে বাৰে কৈছে বিজিবা বিশাল বাচি যাব ন মই একো কৰা নাই যেতিয়া সিটো বাচি যাব অচিন্তা আছিলে বিশালক লৈ চিন্তা আৰু মই ইমান আচলতে মই নিজে সিহঁতে কি কথা পাতিছে মই ইমান ইনভলভ হ'ব বিচৰা নাছিলো এই 1 বজাৰ পৰা নিশা 9 বজালৈ কি ধৰণৰ কথা পাতিলে ইমান সময় তেওঁলোকে কি টেনচনত আছিলে কি কৈ আছিলে আপোনালোকক মই সেইখিনি সময়ত মই নিজে এখন চিনেমা চাইছো আপোনালোকে উলিয়ালে মোৰ ঘৰত মই নিজে বহি মই চিনেমা চাইছো চুমি বৰা তাৰ্কিক যেতিয়া ইয়াত থাকিলে আপুনি চিনেমা চাই মই চিনেমা চাইছো কাৰণ মই নিজে মই পাৰ্চনেল কথা আৰু ইমান মই নিজে সোমাব বিচৰা নাই কথাটো তেওঁলোকে মানসিকভাৱে ভাগি পৰিছে যে আহিবলৈ বিচাৰিছে সেইকাৰণে মই আহিবলৈ দিছো মই ইমান কথা মই ইমান অনুভৱ কৰা হলে মই কৈছে যদি মই অনুভৱ কৰিলোহেঁতেন তেতিয়াহ'লে মই কেতিয়াও ঘৰত আহিবলৈ নিদিলোহেঁতেন দিক্ষুদা মই আপোনাকে সুধিব বিচাৰিম গোটেই ট্ৰেডিঙৰ কাৰবাৰটোৰ বিষয়ে কিবা গম পাইছিলে পূৰ্বতে তেনেকুৱা কথা বাৰ্তা কিবা আলোচনা হৈছিল নাই সেইবোৰ কথা কিবা ফোনত পাতে কিন্তু মই কেতিয়াও গুৰুত্ব দিয়া নাই আৰু বিশালে ইমান সময় আমাৰ ঘৰত নাথাকে চ' সিহঁতে হোটেলত মিটিং কৰে সেইটো কথা গম পাওঁ যে আজি অমুক হোটেলত মিটিং আছে বিভান্তাত থাকে কেতিয়াবা চ' এনেকুৱা ডাঙৰ হোটেলবিলাকতে মিটিং কৰা শুনা পাইছিলো কিন্তু ঘৰত এইবোৰ কথা পাতা নাই কেতিয়াও প্ৰায় বিশাল আহিছিল আপোনালোকৰ ঘৰত প্ৰায় নহয় কেতিয়াবা আহিছিলে চুমি বৰাৰ লগত আহে কেতিয়াবা আৰু কেনেকুৱা সম্পৰ্ক আছিল বনাই লোৱা ভাই ভনী বুলি কোৱা হয় তাৰপিছত ফচিব নে এই ধৰণৰ মানসিকতাৰ এতিয়া টেনচনত থকা যেন লাগিছে চুমি বৰা ভাই ভনী বুলি কাৰণ বিয়াত গৈছে বিয়াত আমি দেখিছো দুখন ফেমিলিৰ লগত দেখো ভায়েক ভনীয়েক বুলি কৈছে আমি সিমানখিনিয়ে বিশ্বাস কৰিছো আৰু ভায়েক ভনীয়েক বুলিয়ে ভাবিছো আমি বেলেগ কথাই কথাটো কওক দিক্ষুদা বাবু আপোনাক সুধিছো যে এই ধৰণে যিটো কামসমূহ কৰিছে তেওঁলোকে এই ধৰণে ধৰা প্ৰবঞ্চনা কৰিছে মানুহক প্ৰভোগ কৰিছে গতিকে আৰক্ষীয়ে তেওঁলোকক বিচাৰি আছে তেওঁলোকে মোবাইল চুইচ অফ কৰিছে আত্মগোপন কৰিছে যদি তেওঁলোকৰ আচলতে কোনো ধৰণৰ এই ধৰণৰ অনৈতিক কাম কৰা নাই বা এই ধৰণে তেওঁলোকে কোনো আখুৱা নাই লুকাই থাকিব লগা ক'ত তেওঁলোকে আৰক্ষীক ধৰা দিলেই হয় মইতো সেইটোৱে ছাজেষ্ট কৰিছিলো আমি দুইজনে ইনফেক্ট যে ইয়াৰ পৰা ওলাই তোমালোকে গৈ পেলাই
ডাইৰেক্ট পুলিচত তাতে ধৰা দিয়া বা তোমালোক যদি ফোন আহিছে যিহেতু বচি থানাৰ তোমালোকে আওকাণ নকৰিবা এইটো কথা তোমালোকে পুলিচক জনোৱা ডাইৰেক্ট কথা পাতা আৰু ক'ত মাতিছে যোৱা তোমালোকে সেইটোৱে কৈছিল দুয়োজনৰে মোবাইল চুইচ অফ ধৰি লওক তাৰপিছত কি আহ্বান জনাব যদি এই সম্প্ৰচাৰ চাই আছে তেওঁলোকে ক'ৰবাত হয়তো আত্মগোপন কৰি থাকিব লাগিব দাদা কি আহ্বান জনাব যদি এই মুহূৰ্তত চুমি বৰা বা তাৰ্কিত বৰাই চাই আছে নহয় মইতো বিচাৰো যে তেওঁলোকে চাৰেণ্ডাৰ কৰা উচিত তেওঁলোকে সহযোগ কৰা উচিত আৰক্ষীক সহযোগ কৰা উচিত আৰু তেওঁলোকে আত্মগোপন কৰি থাকিব নালাগে মোৰ মতে তেওঁলোকে আহি পেলাই আৰক্ষীক ধৰা দিব লাগে দাদা মই কথাটো সুধিছো বিয়াখনৰ বিষয়ে বহুতে কথা জানিব বিচাৰিব আপোনালোকে যিহেতু সেই বিষয়ত থাকি আপোনালোকে এটা অভিজ্ঞতা আহৰণ কৰিছিলে কেনেকুৱা আছিল কাৰবাৰটো খুব গম পোৱা মতে প্ৰায় 20 কোটি টকা খৰচ কৰি বিয়াৰ কাৰ্যসূচী উদয়পুৰত ৰাজস্থানত কেনেকুৱা লাগিছিল তাত উপস্থিত থাকি কি দেখিছিল নহয় তাত গৈ পেলাই খুব ভাল লাগিছিলে এইখন ৰিজৰ্ট যিখন আছিলে খুব ধুনীয়া আছিলে ৰাফেল বুলি কয় ৰাফেল উদয়পুৰ চ' ৰুম চুম বিলাকো খুব ধুনীয়া বা চব ধুনীয়া ডিচিপ্লিনত হৈছিলে কোনোবা এজনে গোটেই মেনেজমেণ্টটো কৰিছিলে যিটো বিয়াৰ এটা মেনেজমেণ্ট থাকে সেই গোটেই দায়িত্বখিনি এজনে পালন কৰিছিলে তাৰে মানুহ এজনে ইভেণ্ট মেনেজমেণ্ট চ' তেওঁ গোটেইখিনি নিয়মিতভাৱে কৰিছিলে সংগীতৰ মেহেন্দি হাল মেহেন্দিৰ পিছত কি হয় কিবা তেনেকুৱা 2-4টা অনুষ্ঠান হৈছিলে দিনটোত চ' ৰাতি সংগীত এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক ককটেইল পাৰ্টিও আছিলে ককটেইল পাৰ্টি আছিলে কিন্তু ককটেইল পাৰ্টিটো তেনেকে নহ'ল কাৰণ সেইদিনাখন কিবা হেৰি আছিলে বন্ধ আছিলে ৰাজস্থানত ড্ৰাই ডে আছিলে তো নহ'ল ককটেইল পাৰ্টি কিন্তু মানুহে তেনেকে ফূৰ্তি কৰিছে নাচ গান কৰিছে ফূৰ্তি কৰিছে তো তেনেকে গৈছিলে ভালে লাগিছিলে তাত থাকি কিন্তু খুব ধুনীয়া ৰিজৰ্ট ৰাফেল এই কথাটোক লৈ এতিয়া অভিযোগ হ'ব যে আপোনাৰ ঘৰলৈ আহিলে আপুনি হয়তো ঘৰত নাছিলে বৈ গম পাই গোটেইখিনি কথা কিন্তু আৰক্ষীক জনাব লাগিছিল নেকি এনেকুৱা এটা মনত ভাবে নেকি কথাটো সেইটো তেনেকে ভবাই নাছিলো একচুৱেলি কথাটো তেনেকে ভবাই নাই যে আৰক্ষীক কথাটো বেলেগ ধৰণে ক'ব লাগিছিলে কাৰণ মই ভাবিছো আৰক্ষীটো গমেই পাই চাগে মোক ৰাতিপুৱাই পিছদিনা ৰাতিপুৱাই মোক এজনে ফোন কৰি পেলাই কৈছে যে ময়ো ফোন কৰিছিলো আপোনাক ইনফেক্ট তুমিও ফোন কৰিছিলা আৰু তুমিও সুধিছিলা যে কালি আপোনাৰ তাত চুমি বৰা বৰ্তমান আছে নেকি শুনিছো আমিও আমাৰ চৰ্চৰ পৰা গম পাইছিলো হয় আপোনাৰ ঘৰত চুমি বৰা লুকাই আছিল এই ধৰণৰ খবৰ এটা আহিছিল তো এই খবৰৰ সত্যতা কিমান আছিলে লুকাই থকা নহয় সিহঁতৰ কিবা তাৰ্কিকে এনেকে কোৱা বুলি কৈছে যে মন বেয়া লাগিছে আপোনালোকে আছে নেকি তো তাই কৈছে মই আছো দিকুতো নাই তো আহি ইয়াতে সময় আছে কিন্তু আমি যেতিয়াই আহি পেলাই গম পাইছো যে কথাটো এতিয়া বেলেগ মানে ফালে হৈছে ইহঁতক মানে তেওঁলোকৰো কিবা দুখ থাকিব পাৰে চ' এনেকুৱা অৱস্থা জনাৰ পিছত আমি যাবলৈ কৈছো তেওঁলোকক আৰু পুলিচক চাৰেণ্ডাৰ কৰিব কৈছো বাছ ইমানে কথা দেখিছিলে বাবু দেখিছিলে বশিষ্ঠ ৰচিয়ে বাৰম্বাৰ যোগাযোগ কৰিছিলে তাৰ্কিত বা চুমি বৰা অৰ্থাৎ মই এটা কথাই কৈছো যে ডিব্ৰুগড় আৰক্ষীয়ে সহযোগিতা বিচাৰিছে মহানগৰ আৰক্ষীৰ কাৰণ তেওঁলোকৰ গুৱাহাটীত দুটাকৈ ফ্লেট এটা নাৰেংগীত আৰু আনটো হৈছে ঘোঁৰামৰাত দুয়োটা ফ্লেটতে বৰ্তমান তলা মৰা অৱস্থাত তাৰপিছত আপোনাৰ স্থানটো বিচাৰি পালে সহায় বিচাৰি আহিছিল চাগে আপোনাৰ বা আশ্ৰয় বিচাৰি আহিছিল সহায় মানে মেণ্টেলি ছাপৰ্ট এটা বিচাৰি আহিছিলে চাগে কাৰণ সেইটোৱে সুধিছিলে আমি এতিয়া কি কৰিম আমি এতিয়া কি কৰিম এনেকুৱা হৈ গ'ল আমাৰ গোটেই বদনাম হৈ গ'ল তমুক বোলো চোৱা এতিয়া সেইবিলাক কথাটো ভাবি লাভ নাই তোমালোকৰ যি আছে সঁচা কথা আছে তোমালোকে কোঅপাৰেট কৰা এতিয়া কোঅপাৰেট কৰা যদি একো নাই পুলিচে চাই পেলাই এৰি দিব যদি আছেও তোমালোকে খোলাখুলিকে কোৱা এতিয়া সিহঁতে চাৰেণ্ডাৰ কৰিব লাগে নে আত্মগোপন কৰি থাকিব লাগে কি ক'ব নাই চাৰেণ্ডাৰ কৰিব লাগে সেইটো আত্মগোপন কৰাৰ কথা নাই তেওঁলোকে কেতিয়াও হাৰিব নোৱাৰে আৰু যদি বিশালৰ এই কাৰবাৰটোৰ কথা ভয়ংকৰভাৱে ফাটি লৈছে কোটি কোটি টকাৰ ঘৰত তেওঁলোকে ট্ৰেডিঙৰ নামত টকা লুণ্ঠন কৰিছে আৰু সেই টকাৰ ভাগেৰে ৰাজস্থানত বিয়া পতাৰ নিচিনাটো অভিযোগ সাধাৰণ ঘৰৰ এগৰাকী কন্যা দেউতাক চাগে কণ্ট্ৰলৰ দোকানী খুব উত্তৰণ 2-3 বছৰৰ ভিতৰত খুব উত্তৰণ এই উত্তৰণৰ আঁৰত সেইবোৰ কথা লুকাই আছিল নেকি ট্ৰেডিঙৰ কাৰবাৰ তেনেকে কোৱাটো আচলতে মই উচিত নহ'ব কাৰণ কি ধৰণে পইচা আহিছিল কেনেকে আহিছিলে আমি কেতিয়াও সোধা নাই বা সেইটো কথা আমি জানিবলৈ বিচৰাও নাছিলো আৰু একচুৱেলি মোৰ যাবলৈ বিয়াখনত মানে মোৰ শৰীৰ খুব বেয়া আছিল মোৰ শ্লিপ ডিস্ক আছিল তেতিয়া সেইখিনি সময়ত মোৰ শ্লিপ ডিস্কো হৈছিলে আমি যাব পৰা কণ্ডিশ্যনত নাছিলো কিন্তু বহুত জোৰ কৰাৰ কাৰণে আমি গৈছিলো চ' গম পাইছিলো যে ইয়াত পইচা খৰচ হ'ব পইচা খৰচ হৈছে ইয়াত বিয়াখনত 20 কোটি বুলি কোৱা হয় আপুনি কিমান ভাবে নাই 20 কোটিটো হ'ব নোৱাৰে 4-5 কোটিমান হ'ব পাৰে 4-5 কোটিমান তাক লৈ গৌৰৱ অনুভৱ কৰে যে হয় গাঁৱৰ একাংশ লোকক ফ্লাইটত উঠাই নি বিয়াৰ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰাইছিল ভকত গৈছিলে কিন্তু কেইবাজনো ভকত গৈছিলে আৰু ফেমিলিৰ মানুহ বেছিকে গৈছিলে আমি কেইজনমানহে মানে বেলেগ মানুহ আমি কেইজনমানহে গৈছিলো গুৱাহাটীৰ পৰা আৰু তাই এনেকে কৈছিলে যে মোৰ মানে এক্সটেণ্ডেড ফেমিলিৰ যিখিনি মানুহ আছে সেইখিনি মানে গৈছে আৰু সম্প্ৰচাৰ চলি আছে মই আৰু এটা প্ৰশ্ন কৰিছো ট্ৰেডিং কি আপুনি জানে ইণ্টাৰেষ্টেড বা শিকিব বিচাৰে পইচা ইনভেষ্ট কৰিব বিচাৰে মই কমাৰ্চৰে ষ্টুডেণ্ট আছিলো
কিন্তু কমাৰ্চ এৰি পেলাই মইতো এতিয়া সংগীতত সোমালোহি এতিয়া ট্ৰেডিং মানে মোৰ শিকিবলৈ মন আছে এইটো কথা নকওঁ যে মই শিকিবলৈ মন নাই ট্ৰেডিং কৰাটো নিজে বেয়া কথা নহয় কিন্তু মই ট্ৰেডিংটো মই এতিয়ালৈকে বুজি পোৱা নাই মই জানা নাই যদিও মই কমাৰ্চৰ ষ্টুডেণ্ট এইটো কাৰণে হয়তো বেলেগকে শিক্ষা গ্ৰহণ কৰিব লাগিব তথাপি বাতৰিবোৰ দেখি আছে খুব সাংঘাতিকভাৱে ইয়াৰ জালখন শিপাইছে উজনিৰ পৰা নামনিলৈকে ক'ত দীপাংকৰ বৰ্মন ক'ত গুৱাহাটীত স্বপ্ননীল দাস কি হৈ আছে কাৰবাৰবোৰ কি আহ্বান জনাব ৰাইজক কাৰণ বিশালক আপুনি অতি ওচৰৰ পৰা পাইছিল চুমি বৰাক ওচৰৰ পৰা পাইছিল আৰু এই গোটেই যি উত্তৰণৰ যিটো দিশ সেয়াও আপুনি অতি ওচৰৰ পৰাই দেখিছে গোটেই কথা এই যে ট্ৰেডিঙৰ মানে বেলেগৰ পইচা লৈ যে কৰাটো ইলিগেল এই কথাটো মই এতিয়া মানে গম পাইছো ৰিচেণ্টলি গম পাইছো মই আগতে জানা নাছিলো কথাটো যে বোলো ট্ৰেডিং কৰে এনেকে চাগে কৰেই চবে কৰে আৰু দিল্লী মুম্বাইতো বহুত মই শুনিছো কাৰণ মুম্বাইত মই যেতিয়া থাকো তেতিয়াও বহুত মানুহে এনেকে ট্ৰেডিং কৰি ধনী হোৱা বুলি কয় যে মই ট্ৰেডিং কৰো তো কিন্তু যদি এইটো কাম বেলেগৰ পইচা লৈ কৰাটো ইলিগেল যদি ইলিগেল দে মই নাজানো ইলিগেল নে লিগেল যদি ইলিগেল সেইটো কাম কৰাটো উচিত নহয় বেলেগ এতিয়া চুমি ক'ত থাকিব পাৰে কাৰণ আপোনাৰ ঘৰৰ পৰা ওলাই গৈছে ক'ত গৈ আছে ক'ত আত্মগোপন কৰিছে বুলি আপুনি সন্দেহ কৰে লগত তাৰ কি মই কেনেকে জানিম এতিয়া সেইটো কথা কেনেকে জানিম ইয়াতো ছুইচ ষ্টপ কৰি পেলাই থৈ পেলাই গুচি গ'ল গতিকে আল্টিমেটলি আমাকে ফচাই থৈ যোৱা যেন হ'ল যে আমাৰ লোকেশ্যনটোত মানে ছুইচ অফ কৰিলে এতিয়া কি ক'ম তথাপি বৌয়ে আপোনাক ফোন কৰিছিল আপুনি চাগে নলবাৰীত তেতিয়া অনুষ্ঠানত আছিলে শুনি কেনেকুৱা চখ হৈছে আপুনি গম পাই চুমি বৰাহঁত নহয় মই আপোনাৰ ঘৰত আহি লুকাই আছিল নাই মই ভাবিছিলো যে ইহঁতে আজি আকৌ কেলে আহিলে মানে তো আহিলে এতিয়া মানুহে আমাক মানে মানুহে কিবা ভাবিব নেকি মোৰ সেইটো কথাই মোৰ আছিলে মান সন্মানটোহে মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈ যায় কাৰণ আজি 2005 চনৰ পৰা মই আজিলৈকে গান গাইছো আজিলৈকে গান গাই মই ক'তো এইবিলাকৰ পৰা মই সদায় বিৰত থাকো সদায় দূৰত থাকো কিবা বদনাম হ'ব নেকি কিবা হ'ব নেকি মই সদায় দূৰত থাকো এইটো চবেই জানে আপোনালোকেও জানে অসমৰ ৰাইজেও জানে চ' এই মান সন্মান যোৱা কাৰ্যটোত মই বেছি আঘাত পাইছো তাৰমানে আৰক্ষীৰ ফালৰ পৰা অহা চৰচৰে এটা খবৰ মই আপোনাক সুধিব বিচাৰিছো বা এই সাংস্কৃতিক জগতখনত আপোনালোকক এনে বহু লোকৰ পৰা চুমিৰ জৰিয়তে বিশালে ধন সংগ্ৰহ কৰিছিল কথাষাৰ শুনিছিল আপুনি বা কিমান ভাবে কথাষাৰ চাওঁ তেওঁলোকে নিজৰ ক্লায়েণ্টৰ কথা কেতিয়াও নকয় সেইটো মানে সোধাটো আনএথিকেল আৰু তেওঁলোকে কোৱাটোও চাগে আনএথিকেল যে কোন কোন আছে তো এই কথাটো কোন আছে কোন নাই সেইটো কথা আমি গম পোৱা নাছিলো কিন্তু ডিব্ৰুগড়ৰ মানুহ কোনোবা আছে এইবিলাক মই জানো কিন্তু কোন আছে ভ্ৰাম্যমানৰ মানুহ আছে এতিয়া কোন আছে কোন নাই মই নাজানো দেই এইটো কথা কিমান বছৰ আপোনালোকৰ চিনাকি বিশাল অথবা চুমি আপোনাৰ চাগে ফাৰ্ষ্ট গান এলবামখনৰ চাগে নহয় তাইৰ প্ৰথম যিটো গান মানে ইণ্ডাষ্ট্ৰীত আত্মপ্ৰকাশ কৰিছিলে সেইটো হৈছে পাৰিজাত সেইটো হৈছে 2018 চনত কৰিছিলে আৰু তাৰ্কিকহে আচলতে তাৰ আগতে আমাৰ লগত চিনাকি আছিলে তাৰ্কিক বৰা আমাৰ লগত চিনাকি গতিকে তাৰ্কিকৰ থ্ৰুৰে তাৰ্কিকৰ ফিয়ঞ্চি হিচাপে আমি চুমি বৰাক চিনি পাওঁ চ' তেনেকে আমি পাৰিজাত গানটো কৰোঁতে আমি মানে এই ৰিলছ চাই পেলাই চুমিক ঠিক কৰিছিলো যে এইজনী ছোৱালী একাংশই ক'ব বিচাৰে যে কেৱল ৰিলতহে অভিনেত্ৰী অথবা কোৰিঅগ্ৰাফাৰ হিচাপে যিটো আত্মপ্ৰকাশৰ কথা ক'লে এই দাবীটো কিমান সত্যতা আপুনি ভাবে কোৰিঅগ্ৰাফ কৰে ডিৰেকশ্যন কৰে কিন্তু কি কাম কৰিছে তেওঁ নিজৰ তাইৰ বহুত কিবা কিবি নিজৰ ভিডিঅ' ইউটিউবত খুচৰিলে ওলাব ৰিচেণ্টলি আমাৰ এই ৰিতয়া গানটোও কৰিছিলে ৰিতয়া গানটো তাই চুমিয়ে গোটেই ডিৰেকশ্যন আৰু কোৰিঅগ্ৰাফিটো কৰিছিলে গতিকে ডান্সৰ ক্ষেত্ৰত তাইৰ টেলেণ্ট আছে লগত স্বামী তাৰ্কিক বৰা থাকেই তাৰ্কিক বৰা সেই শ্বুটিংটোত নাছিলে বাৰু কাৰণ তাৰ্কিকৰ নিজৰ কাম থাকে নিজৰ ৱেডিং ফটোগ্ৰাফি কৰে তেওঁ তো ৱেডিং তাৰ বহুত থাকে তেনেকুৱা আৰু কথা তথাপিও আপুনি চুমি বৰাৰ পূৰ্বে তাৰ্কিকক ওচৰৰ পৰা পাইছিলে তাৰ্কিক কেনেকে গম পাইছিল আগৰ পৰা কেনেকে চিনাকি ফটোগ্ৰাফি কৰে যে সেই ফটোগ্ৰাফি কৰোঁতে তেনেকে লগ পাওঁ আমি আৰু তাইৰ লগত খুব ভাল বন্ধুত্ব তাৰ্কিকৰ আগৰ পৰা চ' তেনেকে আমাৰ লগত আচলতে ক্ল'জ হৈছে প্ৰভাত সিং আছে আৰু আমি এই পোনপটীয়া সঁচাৰ দীক্ষু শৰ্মাৰ বাসগৃহৰ পৰা আপোনালোকক শুনাই আছো আৰু বহু বিস্ফোৰক তথ্য বা বহু বিস্ফোৰক কথা ইতিমধ্যে দীক্ষুৰ পৰিয়ালৰ ফালৰ পৰা তেওঁলোকে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে গতিকে বিজেতা বৌ আছে বৌ কিছু মন্তব্য দি আছে মই বৌৰ মন্তব্য আপোনালোকক শুনাইছো যিহেতু অলপ অসুবিধা দিছো কাৰণ মই দাদাক ফোন কৰিছিলো যোৱাকালি যে আপোনালোকৰ ঘৰত থকা এটা খবৰ পাইছিলো
কি ভাবে এতিয়া তেওঁলোক ক'ত থাকিব পাৰে? মই এইবিলাক কথা নাজানো, কাৰণ তেওঁলোকৰ যিহেতু মই আচল কথাটোৱে জানা নাছিলো, এতিয়া তেওঁলোকে ক'ত আত্মগোপন কৰিছে। আৰু মই জানিলেহেঁতেন যদি মই পুলিচক খবৰ দিলোহেঁতেন, মই জানিলে। কাৰণ মই এনেকুৱা বস্তু মই সহ্যই কৰিব পৰা নাই যে মোৰ ঘৰত অহাৰ পিছত তেওঁলোকৰ লাষ্ট লোকেশ্যন পাইছে বুলি মই শুনি আছো। আজিলৈকে দিকচুৰ এটা বেয়া নাম নাছিলে, মোৰ টিভিত ফটো ওলাইছে। এইবিলাক মই মানে বহুত আঘাত পাইছো। আৰু মই স্পষ্টীকৰণ দিছে, আমন্ত্ৰণ জনাইছে, তাৰ বাবে আহিছো। এতিয়া গোটেই কথাটোক লৈ সিহঁতে এতিয়া আপোনালোকৰ ঘৰৰ পৰা যেতিয়া ওলাই গৈছিল, মোবাইল ফোন ইয়াতে অফ কৰিছিল নে ওলাই গৈছিল? নাই, চুমিয়ে ফোনত কথা পাতি গৈছিলে। আৰু তললৈকে আমি দেখা নাছিলো যোৱাটো। ফোনত কথা পাতি গৈছিলে কোনোবাৰ লগত। বাথৰুম সোমাইছে, বাথৰুমৰ পৰা মই তাইক জোৰ কৰি টানিছো, যা যা যা। তাই তেনেকে মই ঠেলি তলৰ এইখিনি চিৰিলৈকে মই ঠেলি দিছো। তেতিয়ালৈকে তাই ফোনত কথা পাতি আছিলে। কিমানবাৰ আৰক্ষীয়ে যোগাযোগ কৰিছিল সিহঁতক? ফোন ৰিচিভ নকৰাৰ কথা এবাৰ তাৰ্কিকক ফোন কৰিছিলে, আৰু তাৰে পিছত বশিষ্ঠ অচি বুলি কৈছে। তাৰ পিছত তাৰ্কিকে কিন্তু কল বেক কৰিছিলে অচি। দিকচুৱে যেতিয়া কৈছে তুমি কোপাৰেট কৰা, তোমালোক যোৱাগে, তেতিয়া ফোন কৰিছিলে। হয়তো আৰক্ষীয়ে ফোনটো নধৰিলে, তেতিয়া তেওঁলোকে ধৰকে নামি গৈছিলে। এতিয়া চুমি আৰু তাৰ্কিক বৰাই যদি এই সম্প্ৰচাৰ চাই আছে, কি জনাব? তেওঁলোকে আপোনালোকৰ লগত অন্তৰংগটোৰ পৰা আমি আঘাত পালো। অন্তৰংগটোৰ পৰা আমাক ইয়াতে আহি যি মানে আমাক ৰিকুৱেষ্ট কৰি আহি উঠি আমাক মই নাজানিছিলো, ফচাই থৈ গ'ল। এনেকে আমি আজি কষ্ট পাইছো। আজি মই নিজে শান্তিৰে থাকিব পৰা নাই। চুমিৰ উদ্দেশ্যে কৈ আছে আপোনালোকে? মই চুমি তাৰ্কিকৰ উদ্দেশ্যে কৈছো যে নিজৰ একে ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহক নিজৰ বুলি ভবাটোৱে হৈছে পাপ। আৰু মই এইটো কথাই ক'ম যে তেওঁলোকে য'তে আত্মগোপন কৰি আছে, তেওঁলোকে কেতিয়াও এইবিলাক যদি ভুল কৰিছে কেতিয়াও বাচিব নোৱাৰে। তাতকে বেছি গভীৰতালৈ সিহঁতে সোমাই যাব। তাতকে আহি আৰক্ষীক তেওঁলোকে ধৰা দিয়ক, সঁচা কথা কওক। আৰু তেওঁলোকৰ যিখিনি তেওঁলোকে ভুল কৰিছে তেওঁলোকে আৰক্ষীক অৱগত কৰক। ট্ৰেডিঙৰ কাৰবাৰখন গম পাইছিল আগতে? এইবিলাক ইমান কথা নাজানো। মই পইচাৰ কথা ইমান নাজানোৱে। মই কেছত মোক পাৰ ডে পইচা দিয়ে মানুহে। মই পইচাৰ কথা ইমান কথাই নাজানো। মই জানো যে মানুহে আমি কিবা কিবি আমাৰ নিজৰ এইবিলাক ঘৰ কিনোতে আমাক টেক্স ফেইল লাগে, সেইবিলাক কথা মই জানো। কিন্তু ট্ৰেডিঙৰ কথা আৰু চুমিয়ে আমাক কেতিয়াও কোৱা নাই, বা মোৰ লগত থকা বেলেগ মেকআপ আৰ্টিষ্টকো কোৱা নাই কিবা ট্ৰেডিং কৰিব লাগে, কিবা কৰিব লাগে। এইবিলাক কথা কোৱা এতিয়াতো গম পাই চাগে আপুনিও এটা খং কৰিবই। আপুনি মই বহুত খং কৰাতকে মোৰ বেছি গিল্টি ফিল হৈছে যে মই নিজে মানুহ কেলেই চিনি নাপালো। মোৰ সেইটো গিল্টি ফিল হৈছে। আৰু কাৰণ এতিয়া মোৰ এনেকুৱা হৈছে যে মোৰ ঘৰলৈ আৰু বহুত এনেকুৱা মানুহ আহে এইটো ইণ্ডাষ্ট্ৰীৰ। কোন বা কেনেকুৱা মই নাজানো। গতিকে মই আজি এই আপোনালোকৰ ওচৰত মই কৈছো যে মোৰ আৰু ঘৰলৈ এনেকুৱা মানুহ কাকো মই আহিব নিদিও। যিবিলাক মানুহে এইটো ইণ্ডাষ্ট্ৰীৰে হওক, মই কাৰো লগত মই টাচ নাৰাখো। কাৰণ মই নিজে বহুত মানসিক অশান্তি পাইছো। দিকচু মোৰ কথা যেতিয়া ইমান চৰ্চা হৈছে, আৰু তাৰ্কিকৰ লগত মই বহুত বছৰৰ পৰা কাম কৰিছো, চুমিতকে বেছি কাম কৰিছো। গতিকে তাৰ্কিকৰ কাৰণেহে মই আচলতে, আৰু তাৰ্কিকৰ থ্ৰুৰেহে মই চিনাকি চুমিৰ লগত। তাৰ্কিকৰ থ্ৰুৰেহে তাৰ্কিক আৰু চুমিৰ লগত বিয়া খাবলৈ গৈছিলো। কাৰণ অকল চুমিৰ লগত মোৰ চিনাকি হলে হয়তো মই বিয়া খাবলৈ নগলোহেঁতেন, কিন্তু তাৰ্কিকৰো চিনাকি, দুয়োটাৰ ফালৰ চিনাকি, সেইকাৰণে বিয়া খাবলৈ গৈছিলো। ইমান কষ্টৰ মাজত বিয়া খাবলৈ গৈছিলো। আৰু এই বিয়া খোৱা একচুৱেলি মই এটা কথা কব বিচাৰো যে মানুহে যিমানখিনি পাৰে সিমানখিনিয়ে কৰিব লাগে। আৰু মোৰো চাগে নিজৰ অভ্যৰ্থনাটো মোৰ লাগাতকে বেছি হৈ গ'ল তেওঁলোকৰ প্ৰতি। মই আহিব কবই নালাগে। লোভৰ বাবে এনেকুৱা হ'ল নেকি সিহঁতৰ? এতিয়া এইটো লোভ বুলিয়ে ক'ম, মই এতিয়া লোভ বুলিয়ে ক'ম। মোৰ এতিয়া কোনো সেয়া নাই, চিম্পেথি নাই যে তেওঁলোকে একো ভুল কৰা নাই বুলি মোৰ আখুৱাও নাই। গতিকে তেওঁলোকে ভুল কৰিছে চাগে, ভুল কৰিছে চাগে। ধন্যবাদ জনাইছো। অলপ কষ্ট দিলো, তথাপিতো সুধিবলগীয়া আছিল। এতিয়া কষ্ট পামে। আমিও অকনমান ভুল কৰিছো যে তেওঁলোকক আমি আমাৰ ঘৰত আহিব দিলো। অলপ অনুতপ্ত হৈছে গোটেই ঘটনাটোক লৈ চাগে। নিশ্চয় ধন্যবাদ জনাইছো। আৰু এয়া আছিল দিক্ষু শৰ্মাৰ বাসগৃহৰ পৰা কিছু পোনপটীয়া সম্প্ৰচাৰ। আৰু পোনপটীয়াকৈ তেওঁলোকে কিছু কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কেমেৰাৰ সন্মুখত তেওঁলোকে দাঙি ধৰিছে। গতিকে বিচাৰভাৰ দৰ্শকৰ ওপৰত।